বিশ্বজুৰি মানৱ জাতিলৈ ভাবুকি কঢ়িয়াই আনিছে কৰ্কট ৰোগে। এই ৰোগৰ ভয়াৱহতাৰ কথা আমি সকলোৱে জানো। গড় হিচাপত দৈনিক ৫,৫০০ লোক এই ৰোগত আক্ৰান্ত হয়। কৰ্কট ৰোগৰ এই ভয়াৱহতাৰ মাজতে চিকিৎসা বিজ্ঞানীসকলে এই ৰোগৰ ভেকচিন প্ৰস্তুতৰ বাবে দিনে নিশাই গৱেষণা অব্যাহত ৰাখিছে। শেহতীয়াকৈ কেঞ্চাৰ ভেকচিনৰ সন্দৰ্ভত আহিছে ডাঙৰ আপডেট। কেঞ্চাৰ ভেকচিন এক প্ৰকাৰৰ ইমিউনোথেৰাপি। অন্য ভেকচিনে যিদৰে কোনো ইনফেকশ্যন হোৱাৰ পৰা মানুহক সুৰক্ষা দিয়ে, কেঞ্চাৰ ভেকচিন কিন্তু তেনেকুৱা নহয়। কেঞ্চাৰ ভেকচিন হ'ল এক ইমিউনোথেৰাপি। সাধাৰণতে আমাক ভেকচিন প্ৰদান কৰা হয় বিভিন্ন ইনফেকশ্যনৰ পৰা ৰক্ষা কৰিবলৈ। এতিয়া বিশেষজ্ঞসকলে কোৱা মতে কেঞ্চাৰ ভেকচিন এজন সুস্থ মানুহৰ দেহত প্ৰয়োগ কৰা নহয়। এই কেঞ্চাৰ ভেকচিন এজন কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ শৰীৰতহে প্ৰয়োগ কৰা হ'ব। এই কেঞ্চাৰ ভেকচিনে ৰোগীজনৰ শৰীৰত ইমিউন ছিষ্টেম ৰিজেনেৰেট কৰিব, কেঞ্চাৰ কোষসমূহ ধ্বংস কৰিব, লগতে লোকজন সুস্থ হৈ যোৱাৰ পাছত যাতে পুনৰ তেওঁৰ দেহত কৰ্কট ৰোগৰ কোষ সৃষ্টি হ'ব নোৱাৰে, সেই ক্ষেত্ৰত এই ভেকচিনে বাধা প্ৰদান কৰিব বুলি বিশেষজ্ঞ চিকিৎসকসকলে জানিবলৈ দিছে। ইতিমধ্যে চিকিৎসা বিজ্ঞানীসকলে ভিন্ন ধৰণৰ কেঞ্চাৰ ভেকচিন আৰু বিভিন্ন ধৰণৰ কেঞ্চাৰ প্ৰতিৰোধত ই কিদৰে কাম কৰিব সেই সন্দৰ্ভত গৱেষণা অব্যাহত ৰাখিছে। সেইদৰে ভেকচিনৰ ফলপ্ৰসূতা, কি ধৰণৰ কেঞ্চাৰ ৰোগৰ চিকিৎসা কৰিব পৰা হ'ব সেই সন্দৰ্ভতো গৱেষণা চলি আছে। বিশেষজ্ঞসকলৰ মতে কলৰেক্টৰেল, হাওঁফাওঁ, মূত্ৰাশয়, পেংক্ৰিয়াছ আৰু বৃক্ককে ধৰি একাধিক কৰ্কট ৰোগৰ চিকিৎসা কৰিব পৰা যাব এই ভেকচিনৰ জৰিয়তে। ব্ৰিটেইনৰ নেশ্যনেল হেল্থ ছাৰ্ভিচে শেহতীয়াকৈ বিশ্ববিখ্যাত ঔষধ কোম্পানী ফাইজাৰে প্ৰস্তুত কৰা কেঞ্চাৰ ভেকচিনৰ পৰীক্ষাৰ বাবে ৰোগী বাছনি কৰিছে। এই ভেকচিন ডেভেলপ কৰিছে বায়'ফাৰ্মাচিউটিকেল কোম্পানী বায়'টেক আৰু জেনেটেকে। ইয়াত mRNA টেকনলজি ব্যৱহাৰ কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েলত দেখা গৈছে যে ছালৰ কৰ্কট ৰোগত বাধা দিয়াত ই গেম চেঞ্জাৰ হিচাপে কাম কৰিছে বুলি চিকিৎসা গৱেষকসকলে জানিবলৈ দিছে। ঠিক সেইদৰে মেলানমা ৰোগীৰ ক্ষেত্ৰত কৰ্কট ৰোগ সৃষ্টিকাৰী কোষ পুনৰ বিকাশ হোৱাত ই আশ্চৰ্যজনকভাৱে বাধা প্ৰদান কৰিছে। ইতিমধ্যে প্ৰস্তুত কৰা এই কেঞ্চাৰ ভেকচিনৰ পৰীক্ষাৰ বাবে ৰোগী বাছনি কৰা হৈছে। ব্ৰিটিছ সংবাদ মাধ্যম দি গাৰ্জেনৰ প্ৰতিবেদন অনুসৰি চিকিৎসা পৰীক্ষাত উত্তীৰ্ণ হোৱা ৰোগীয়েহে এই পৰীক্ষাত অংশগ্ৰহণ কৰিব পাৰিব। ৰোগীৰ তেজ আৰু টিচুৰ নমুনা লৈ প্ৰতিটো জেব মানুহৰ DNA লগত খাপ খুৱাই ল'বলৈ চিকিৎসকে অত্যাধুনিক mRNA প্ৰযুক্তি ব্যৱহাৰ কৰিব। NHS-এ জনোৱা মতে ভেকচিন লঞ্চ পেড নামেৰে জনাজাত এই কাৰ্যসূচীত ইতিমধ্যে কেইবা ডজন লোকে নামভৰ্তি কৰিছে। ইয়াৰ উপৰিও ব্ৰিটেইন আৰু ইয়াৰ আশে পাশে থকা 30টা স্থানত কেইবা হাজাৰ ৰোগীক পৰীক্ষামূলক টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে। ইলিয়ট পিফেভ হৈছে ইংলেণ্ডৰ প্ৰথমগৰাকী কৰ্কট ৰোগী, যাৰ শৰীৰত প্ৰথমবাৰলৈ পৰীক্ষামূলকভাৱে এই কৰ্কট ৰোগৰ ভেকচিন প্ৰয়োগ কৰা হৈছে। এই লোকজন বৱেল কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছিল। তেওঁৰ লাৰ্জ ইণ্টেষ্টাইনত 30 চেণ্টিমিটাৰ এক টিউমাৰ পোৱা গৈছিল। পিছত তেওঁক বাৰ্মিংহামত থকা কুইন এলিজাবেথ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল আৰু লগতে তাত তেওঁক কেমোথেৰাপি দিয়াৰ উপৰিও এই কেঞ্চাৰ ৰোগৰ ভেকচিন তেওঁৰ শৰীৰত প্ৰয়োগ কৰা হৈছিল। যে এই লোকজনে দ্ৰুত আৰোগ্য লাভ কৰিছে আৰু তাৰ পিছতেই এতিয়া এই কেঞ্চাৰ ভেকচিনৰ যি পৰীক্ষণ চলি আছে, এই পৰীক্ষণ অধিক ত্বৰান্বিত কৰিবৰ বাবে এই চিকিৎসাৰ দলটোৱে আগবাঢ়িছে। যদিও এই ভেকচিনে ৰোগীক সকাহ দিব বুলি ধাৰণা কৰা হৈছে, তথাপিও অধিক গৱেষণাৰ পাছতহে এই ভেকচিনৰ বিশ্বাসযোগ্যতা জানিব পৰা যাব।